ৰূপনগৰত নিৰ্মীয়মান সংযুক্ত জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে 2022 চনৰ 23 নৱেম্বৰত আধাৰশিলা স্থাপন কৰা হৈছিল কাৰ্যালয়টোৰ। এই স্থানতে নিৰ্মাণ হৈ আছে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ স্থায়ী কাৰ্যালয়। 12খন জিলা আয়ুক্তৰ কাৰ্যালয়ৰো চলি আছে নিৰ্মাণ কাৰ্য। এই বৰ্ষৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব নতুন কাৰ্যালয়ৰ কাম। 51 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো। বৰ্তমান হেঙেৰাবাৰীত থকা জিলা আয়ুক্তৰ কাৰ্যালয়টো পৰিৱৰ্তন কৰা হ'ব উপ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ। আমাৰ ৰাজ্যখনত আমি 12খন জিলাত সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰিছোঁ। এই 12খন জিলাতে আমি এনেকুৱা ধৰণে ডিজাইন কৰিছোঁ যে ফাৰ্ষ্ট ব্লকটোত ডিচি আৰু ডিচিৰ লগত সংলগ্ন কাৰ্যালয়সমূহ থাকিব। আৰু ছেকেণ্ড ব্লক আমি আৰু এটা বনাম য'ত এডুকেশ্যন, হেল্থ সেই অফিচবিলাক থাকিব। 12খন জিলাতে আমাৰ প্ৰগতি বিভিন্ন ধৰণৰ। আজি মই গুৱাহাটীৰ ৰূপনগৰত য'ত নেকি কামৰূপ মহানগৰ জিলাৰ ডিচি অফিচ আহিব তাৰ অগ্ৰগতিৰ বুজ ল'ব আহিছিলোঁ। মই আশা কৰোঁ যে এই ভৱনটো এই বছৰৰ শেষৰ ফালে আমি নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰিম আৰু তেতিয়া লগে লগে বৰ্তমান হেঙেৰাবাৰীৰ পৰা আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়টো ইয়ালৈকে আহিব পাৰিব। আৰু হেঙেৰাবাৰীত আমি যি আমাৰ দিছপুৰ উপজিলা আমি যি গঠন কৰিম সেই উপজিলাই হেঙেৰাবাৰীৰ বৰ্তমানৰ কাৰ্যালয়ৰ পৰা কাম চলাই থাকিব পাৰিব।